হীৰেণ হিন্দুৰ অসমৰ পিছত এতিয়া ওলাল ৰাতুল কলিতা। তহঁতৰ মানৱতা ইমানেই তললৈ গুচি গৈছে, ইমানেই তললৈ গুচি গৈছে, মানে থুই দিছোঁ তহঁতক, থুই পেলাইছোঁ, মুখত থুই পেলাইছোঁ। ইমান পঢ়া শুনা, ইমান মগজ যদি থকাহেঁতেন, ইমান ব্ৰেইন থকাহেঁতেন, তহঁতি এনেকুৱা কথা কেতিয়াও নকওঁ ছ'চিয়েল মিডিয়াত আহি মেলি এনেকুৱা পষ্ট নিদিয়। কাৰণ নিজৰ ধৰ্মটো এনেই হিন্দু 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 কৈ চিঞৰি থাকি লাভ নাই। মানে কৈ লাভ নাই কি আমি বিশ্বাস নকৰোঁ কিয় কচোন? যি মানুহে নিজৰ ধৰ্মক যদি সন্মান কৰিলে হয়, তেতিয়াহে লোকৰ আনৰ ধৰ্মক সন্মান কৰিলে হয়, লাগিলে সেইজন যোনেই হওক। গম পাইছ? কোনো মানুহে আমিতো তহঁতক ক'বলৈ যোৱা নাই আমুক এইটো আমি চবকে সন্মান কৰোঁ। নিজৰ ধৰ্মক যদি আমি সন্মান কৰোঁ, আমি নেদেখাকে বিশ্বাস কৰোঁ। চা, আমি চকুৰ আগত দেখা নাপাওঁ যদি আমি বিশ্বাস কৰোঁ, তেতিয়াহ'লে আমি সকলোকে বিশ্বাস কৰোঁ। গম পাইছ? কি তহঁতৰ পঢ়ি শুনি মানে লেটিনৰ পোক, তহঁতি কি হয় এটা এটা লেটিনৰ পোক। হীৰেণ হিন্দু অসম আৰু এইটো ৰাতুল কলিতা, নতুনকৈ উৎপন্ন হ'ল এইটো লেটিনৰ পোক এটা। ইমান পঢ়া শুনা, মুখখন দেখিবলৈ একদম থপৰাটো বগাহে, কিন্তু অন্তৰখন ইমানেই লেতেৰা। লেটিনে আমি হাগু, য'ত দুগুখিনি পৰে টেংকিটো, সেইখিনিও চেপা, তহঁতি ইমানেই লেতেৰা। গম পাইছ? তহঁতৰ মানৱতা ইমানেই তললৈ গুচি গ'ল, তহঁতি এনেকুৱা প'ষ্ট দিব পাৰিছ, যিটো পৰিস্থিতি ইমান বেয়া কৰি আনিছে আমাৰ অসমখনত, য'ত থাকিব লাগে মিলা প্ৰীতি, তহঁতি এইখন মানে ধ্বংস পথলৈ নিবলৈ বিচাৰি ফুৰিছ। চালা কুকুৰ, লেটিনৰ পোক, জহৰাকেইটা। কি বুলি ক'ম তহঁতক? তহঁতি যেন এনেকৈ কৈ আছ, ইমান ডাঙৰ ডাঙৰ কথা আমি ভাবিলেই ভয় লাগি গৈছে, মনত দুখ লাগিছে। তহঁতক কোনো মুখেৰে সাও দিব নালাগে, গজব পৰক, লাহনত পৰক, খুদাই উঠাই নিয়ক, তোৰ মুখত পোক পৰক, আমি এইবিলাক মুখেৰে সাও নিদিলেও হ'ব। অন্তৰত যাৰ যাৰ চুট লাগিছে, যিটো আমি মানো, আমি আল্লাৰ তলত যদি আমি মানো, আমি পূজো, তেওঁ হৈছে আমাৰ নবীজী। তহঁতি তাকেই ইমান বেয়া বিহেভ কৰিছ, তহঁতক আল্লাই কেতিয়াও মাফ নকৰে। আৰু তহঁতি নিজকে হিন্দুবাদী দেখুৱাই লাভ নাই। তহঁতি নিজৰ ধৰ্মকো তহঁতি ভাল নাপাওঁ, হিন্দুবাদী দেখুৱাই মই হিন্দু, মই বজৰংগী, মই কৃষ্ণ, সেইবিলাক কৈ লাভ নাইকিয়া। যি মানুহে নিজৰ ধৰ্মক যদি সন্মান নকৰে, আনৰ ধৰ্মকো সন্মান নকৰে। এনেই পষ্টত ফালি বজৰংগী কৈ লাভ নাই, বুজিছ? কুকুৰ, তহঁতক কৈছোঁ লেটিনৰ পোকবিলাকো অকণ ভাল জেগাত সোমাই জেগাতে থাকে। তহঁতি য'তেই ত'তেই কিৰপিৰাই ফুৰ, জহৰা তহঁতি। হীৰেণ অসম হিন্দু নে কি এইটো, আৰু এটা এইটো নতুনকৈ উৎপন্ন হৈছে লেটিনৰ পোক, কিৰা, বেৰেনত মাল নাই থকা। কি বুলি ক'ম তহঁতক? ক'বলৈ একো ভাষাই নাই। মানে বমি আহি যায় তহঁতক দেখিলে, তহঁতক দেখাতকৈ। কি বুলি ক'ম? আমি গৰু খাওঁ, আমি গৰু। তহঁতি কি বুলি ক'ম আৰু? ভাষাই নাই ক'বলৈ। তহঁতক কি বুলি ক'ম? তহঁতক আল্লাই বিচাৰ কৰিব, আল্লাহ হাওলা কৰি দিছোঁ। আমি যদি বিচাৰ কৰিব নোৱাৰোঁ, আমি যদি ইমানখিনি কোৱাৰ পাছতো তহঁতক যদি একো নকৰে, তেনেহ'লে কি কৰিম? এইখন আমাৰ মৰিবতো চবেই লাগিব। তই ভাবিছ নেকি মই নমৰোঁ? অকলে মুছলমান মানুহে মৰিব বুলি? তয়ো মৰিব লাগিব, আমি মৰিব লাগিব, আগ পিচ। গম পাইছ? বিচাৰ হ'বই। আছে নহয় এজন, চবৰ লগতে থাকে, বুজিলি? অন্ধভক্ত, হিন্দুবাদী দেখুৱাব নালাগে। চব একে সমান। নিজৰ ধৰ্মক সন্মান কৰিবলৈ শিক, তেতিয়া আনৰ ধৰ্মক সন্মান কৰিবি। এনেই হিন্দুবাদী নামৰ বেগত লগাই কৈ ঘেণ্টাও হিলাব নোৱাৰ, বুজিছ? কুকুৰ বুলি কৈছোঁ, লেটিনৰ পোক বুলি কৈছোঁ তহঁতক। আৰু কি ক'ম? ইমান বেয়া বিহেভ কৰিছোঁ, লাজো নাপাওঁ ইমান বেয়াকৈ ক'বলৈ কাৰণে। তহঁতৰ পৰা কি শিকিব? সৰু প্ৰজন্ম যেন উঠি আহিছে, কি শিকিব? অনবৰতে যেন তহঁতি কাজিয়া জেং লগাওঁ কৰি আছ, মাৰ পিট কৰো কৰি আছ, মুছলমান হিন্দুৰ মাজত কাজিয়া কৰি আছ, কিয়? আল্লাহ হাওলা, তহঁতক এৰি দিছোঁ। তহঁতৰ ভগৱান আল্লাহ সকলোৱে তহঁতক চাব। কেনেকৈ ক'বলৈ পাৰোঁ? মুখখন ফুটাই কেনেকৈ ক'ব পাৰোঁ? এনেকৈ মই মুখেৰে ফুটাই ক'লেহে হাতেৰে লিখিব পৰা যায়। আমি যেন সেই ৰাস্তাত যেন ঘূৰি ফুৰে পগলাবিলাক যেন, হিন্দু মুছলিম আমি সেইবিলাককো বেয়াকৈ ক'ব নোৱাৰোঁ। সেই পগলাবিলাক যেন ঘূৰি ফুৰে, আমি সিহঁতকো বেয়াকৈ ক'ব নোৱাৰোঁ। যা, পগলা হৈ গ'ল, বৰ বেয়া লাগিছে দেই। আল্লাই ভাল কৰক, যিয়ে হওক, লাগিলে হিন্দু হওক মুছলমান হওক। তহঁতৰ জেগা যদি থকাহেঁতেন নহয়, তহঁতি চাগে সিহঁতক লাট মাৰি পেলালিহেঁতেন। এইটো মুছলমান পগলা হয়, মাৰিয়ে পেলালিহেঁতেন। তহঁতৰ মানৱতা ইমানে তলত। ঘিণ কৰিছোঁ, ঘিণ। তহঁতক মানে কি বুলি ক'ম আৰু? ভাষা নাইকিয়া, বাদ দে আৰু কি ক'ম। গৰুৰ আগত টোকাৰি বজোৱা হৈছে তহঁতৰকেইটা আছত। পঢ়ি শুনি এনেই ডাঙৰ মানুহ হ'লি, ওখ মস্ত চেহেৰাডাল ধুনীয়া কৰি ল'লি, মেৰেনটোত অকলে গু সোমাইছে, গু লেটিনৰ গু। গম পাইছ?